हेलो दोस्तों, आज मैं ग्रेड 3 और ग्रेड 4 एग्जाমৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকৰ লগত ডিসকাস কৰিবলৈ আহিলো। সো আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জুখিব পাৰি। এতে মই ইংলিশতো দি দিছো। এয়াৰ প্ৰেছাৰ ইজ ইউজুৱেলি থ্ৰু হোৱাট ইউনিটস ক্যান ইউ মেজার ইট। এতে আমাৰ শুদ্ধ যেটো আনসাৰটো হ'ব, আনসাৰটো হ'ল আমাৰ মিলিবাৰ এককত। ওকে, ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 টো লৈ আগবাঢ়িছো। মটৰ গাড়ীৰ ধোঁৱাত থকা গেছবোৰ কি? এতে আনসাৰটো হ'ল আমাৰ হাইড্ৰোকাৰ্বন, কাৰ্বন মনোঅক্সাইড আৰু নাইট্ৰিক অক্সাইড। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাওক। এতে আমাক কি দিয়া আছে, শব্দৰ তীব্ৰতা কিমান ডেসিবেলৰ ওপৰত হলে শব্দ প্ৰদূষণ বিপদজনক হৈ পৰে। ইয়াৰে আনসাৰটো হ'ল 80 ডেসিবেল। 80 ডেসিবেলতকৈ যদি আমাৰ বেছি হৈ যায় তেনেহলে আমাৰ হেতু আমাৰ কাৰণে বিপদজনক, অৰ্থাৎ প্ৰদূষণ হয়, শব্দ প্ৰদূষণ আমাৰ কাৰণে বিপদজনক হ'ব পাৰে। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন আমাক কি দিয়া আছে, ভোপাল গেছ দুৰ্ঘটনাত নিৰ্গমন হোৱা গেছটোৰ নাম কি? এতে আনসাৰটো হ'ল মিথেল আইসোসায়ানেট। ওকে, এতে ইংলিশতো দি দিছো মিথেল আইসোসায়ানেট হেতু। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, পানীৰ পৰা উদ্ভৱ হোৱা বেমাৰবোৰ কি বাৰু? এতে আপোনালোকে বহুত অপচন পাব পাৰে, তাৰে ভিতৰত জন্ডিস, টাইফয়েড এইবিলাক আমাৰ কমন বেমাৰ হয়। সো এটো আনসাৰ। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, আমাৰ দেশত কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি আছে? এতে আমাৰ আনসাৰটো হ'ল 24%, যেটো আমাৰ ভাৰতৰ ভিতৰত। ওকে, ভাৰতৰ ভিতৰত 24%। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, ব্ৰংকাইটিছ হ'ল ড্যাশৰ পৰা হোৱা বেমাৰ। ব্ৰংকাইটিছটো আমাৰ বায়ুৰ পৰা হোৱা এটা বেমাৰ। ওকে, এইটো আনসাৰ। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, জীৱ আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াক কি বোলা হয়? জীৱ আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াক পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, উদ্ভিদ ৰোপণক কি বুলি কোৱা হয়? উদ্ভিদ ৰোপণক কোৱা হয় বনানীকৰণ বুলি। ইয়াৰ পিছত নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো, জীৱমণ্ডলৰ খাদ্য উৎপাদনৰ কেন্দ্ৰটো কি? আৰু এইটো হ'ল আমাৰ আনসাৰটো উৎপাদক। উৎপাদক হ'ল জীৱমণ্ডলৰ খাদ্য উৎপাদনৰ কেন্দ্ৰ বুলি কোৱা হয়। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰে আনসাৰটো হ'ল কৰবেট। ওকে, এতে ইংলিশত ফুল নামটো দি দিছো জিম কৰবেট ন্যাশনাল পাৰ্ক। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, কোনটো শ্ৰেণীৰ মেৰুদণ্ডী প্ৰাণীত সৰ্বাধিক সংখ্যক বিপদাপন্ন প্ৰজাতি আছে? এতে আনসাৰটো হ'ল আমাৰ স্তন্যপায়ী প্ৰাণী। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, এখন ৰাষ্ট্ৰীয় উদ্যানত কাক সুৰক্ষা কৰা হয়? এতে আমাৰ আনসাৰটো হ'ল উদ্ভিদকুল আৰু প্ৰাণীকুলক ৰক্ষা কৰা হয়। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, কাৰ নেতৃত্বত চিপকো আন্দোলন গা কৰি উঠিছে? এতে আনসাৰটো হ'ল সুন্দৰলাল বহুগুণা। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, বায়ুমণ্ডলৰ কিমান উচ্চতালৈ ওজন গেছৰ পৰিমাণ সৰ্বাধিক? এতে আনসাৰটো হ'ল আমাৰ 35 কিলোমিটাৰলৈ। ওকে, ইয়াৰ পিছত নেক্সট কোৱেশ্চন, কিমান ডিগ্ৰী উষ্ণতাত বৰফ এটা পানীলৈ পৰিৱৰ্তন হয়? এতে আনসাৰটো হ'ল আমাৰ 32 ডিগ্ৰী ফাৰেনহাইট বা 0 ডিগ্ৰী সেলসিয়াস। ওকে, দুয়োটাই দিয়া আছে ইয়াতে। ইয়াৰ পিছত নেক্সট, পৃথিৱীৰ ব্যাস কিমান? এইটো হ'ল আমাৰ 12756 কিলোমিটাৰ আৰু এপ্ৰক্সিমেটলি দিয়া হৈছে কাৰণ ইমান প্ৰায় একজাক্টলি ক'ব নোৱাৰি, কিন্তু প্ৰায় ইমানখিনি। ওকে, ইমান কিলোমিটাৰ ব্যাস। ইয়াৰ পিছত নেক্সট, সূৰ্যৰ ব্যাস কিমান? এইটো আমাৰ ইমানখিনি, ইমান মাইলছ বুলি দিয়া হৈছে আৰু এইটো আপোনাৰ কিলোমিটাৰতো দেখুওৱা হৈছে। আৰু যদি আপোনাৰ ব্যাসাৰ্ধ বুলি কয়, জাস্ট এইটোক আপুনি আধা কৰি দিব। আধা কৰি দিলে এইটো আমাৰ ব্যাসাৰ্ধৰ মান ওলাই যাব। সো এইটো মনত ৰাখিব পাৰো। ওকে, আৰু আপোনালোকক যদি মেথছৰ কোৱেশ্চন লাগে বহুত বেলেগ, তেনেহ'লে কমেন্ট সেকশনত জনাই দিব। মেথছৰ কোৱেশ্চন মই সিৰিয়ালি ডিসকাস কৰিম। এইবিলাক এক্সামৰ কাৰণে কোন কোন মেথছ আপুনি জানিব লাগে, কোনবিলাক আপুনি কৰিব লাগে, সো এইবিলাক মই প্ৰেক্টিছ কৰাই দিম। ওকে, আপুনি কমেন্ট সেকশনত জনাই দিব। ইয়াৰ পিছত আজিৰ শেষৰ কোৱেশ্চনটো হ'ল 1 পাৰছেকত কিমান আলোক বৰ্ষ? এতে আমাৰ আনসাৰটো হ'ল 1 পাৰছেক ইকুৱেল টু 3.262 লাইট ইয়াৰ। ওকে, মানে আলোক বৰ্ষ। 1 পাৰছেকত 3.262 আলোক বৰ্ষ বুলি ক'ব পাৰি। ওকে, সো কেইটাবাৰো কোৱেশ্চন আপোনালোকৰ কাৰণে উলিয়াইছো। সো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিব আৰু নেক্সট ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ওকে, থ্যাংক ইউ।